নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিপাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওন মাহৰ 4টা সোমবাৰে আপোনালোকে এই কাম নিশ্চয় কৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক আমদানি বৃদ্ধি পাবলৈ ধৰিব, মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোক অধিককৈ শক্তিশালী হৈ পৰিব। ইয়াৰ লগতে গ্ৰহ নক্ষত্ৰৰ শুভ পৰিণতি আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ এই শাওনৰ 4টা সোমবাৰে আপোনালোকে কি কাম কৰা উচিত। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাওন মাহৰ এই 4টা সোমবাৰত যদি আপোনালোকে এই কাম কৰে তেনেহ'লে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, শত্ৰু ধ্বংস হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ভাগ্য সলনি হৈ পৰিব আৰু জীৱনৰ দিশো আপোনালোকৰ সলনি হৈ পৰিব। ঘৰত যদি বেয়া শক্তি আছে বা আপোনালোকৰ ঘৰত যদি কিবা বাস্তুদোষ আছে তেনেহ'লে সেই সকলোবোৰ দূৰ হৈ পৰিব। নিবনুৱাসকলৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে এই শাওন মাহটো। এই শাওন মাহৰ এই 4টা সোমবাৰে আপোনালোকে কৰক এই এটা কাম, দেখিবলৈ পাব যে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ হৈ পৰিব আৰু ঘৰতো সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ শাওন মাহৰ এই 4টা সোমবাৰে আমি কি কাম কৰিব লাগিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আধাতে এৰি গ'লে আপোনালোকে একো বুজি নাপাব। আৰু যদি এই ভিডিঅ'টোত আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। শাওন মাহৰ প্ৰথম সোমবাৰ পৰিছে 14 জুলাই তাৰিখে। এই দিনা যদি শিৱ মন্দিৰত গৈ আপোনালোকে এই এটা কাম কৰে তেনেহ'লে আপোনালোকৰ ওপৰত মহাদেৱ সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত সবল হৈ পৰিব আপোনালোক, শুক্ৰ গ্ৰহ শক্তিশালী হৈ পৰিব আপোনালোকৰ। সেইকাৰণে 14 জুলাই প্ৰথম সোমবাৰে আপোনালোকে শিৱ মন্দিৰত গৈ কৰক এই এটা কাম। এইদিনা আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা চাউল আৰু গাখীৰ নিবেদন কৰক। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ ফলত চন্দ্ৰমা আৰু শুক্ৰ গ্ৰহ বেছিকৈ শক্তিশালী হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আৰ্থিক আমদানি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। যি কামতেই হাত দিব সফলতা অৰ্জন কৰিব পাৰিব আৰু মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু কোনো ক্ষেত্ৰতে কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। সকলো ফালৰ পৰা উৎকণ্ঠা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন সম্পদ ক্ৰয় কৰাৰ সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আপোনালোকৰ বিৰাজ হ'ব। প্ৰেমৰ জীৱনৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে এই শাওন মাহৰ প্ৰথম সোমবাৰটো। শাওনৰ প্ৰথম সোমবাৰে যদি আপোনালোকে শিৱলিংগত কেঁচা চাউল আৰু গাখীৰ নিবেদন কৰে তেনেহ'লে বহুকেইটা ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতেই হওক বা প্ৰেমৰ ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক আপোনালোক বহুদূৰ আগুৱাই যাব পাৰিব। পৰিকল্পিত কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব বা মনৰ ইচ্ছা আপোনালোকে পূৰণ কৰিব পাৰিব। ইয়াৰ একমাত্ৰ কাৰণ হ'ল মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শাওন মাহৰ দ্বিতীয় সোমবাৰটো পৰিছে 21 জুলাই তাৰিখে। এই দিনা শিৱলিংগত আপোনালোকে এই বস্তু নিবেদন কৰক। এনে কাম কৰিলে আপোনালোকৰ পইচাৰ অভাৱ দূৰ হ'ব, ধাৰৰ অভাৱৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও এই কাম কৰিলে মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। 21 জুলাই সোমবাৰে শাওন মাহৰ দ্বিতীয় সোমবাৰ। এইদিনা শিৱলিংগত আপোনালোকে মচুৰ দালি আৰু গুড় নিবেদন কৰক। গুড় বা মিঠৈ নিবেদন আপোনালোকে কৰক। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে কেইবাটা ক্ষেত্ৰৰ পৰা আপোনালোকে সফল হ'ব পাৰিব আৰু বহুদূৰ আগুৱাই যাব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি অটুট থাকিব। চাকৰিয়ালসকলৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুন কামৰ কাৰণে আপোনালোকে উৎসাহ লাভ কৰিব। জীৱনত আপোনালোক শক্তিৰ অনুভৱ কৰিব আৰু শত্ৰুৰ ধ্বংস হৈ পৰিব আপোনালোকৰ। নতুনকৈ পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু মহাদেৱৰ পূৰ্ণ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব।
সেইকাৰণে শাওনৰ দ্বিতীয় সোমবাৰে শিৱলিংগত আপোনালোকে মচুৰ দালি আৰু গুড় নিবেদন কৰক। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি নিবেদন কৰিব নোৱাৰে তেনেহ'লে কোনো দৰিদ্ৰ মানুহকো আপোনালোকে মচুৰ দালি আৰু গুড় উপহাৰ হিচাপে দিব পাৰে বা দান কৰিব পাৰে। এনে কৰিলেও মহাদেৱ সন্তুষ্ট হৈ পৰিব। শাওন মাহৰ তৃতীয় সোমবাৰ পৰিছে 28 জুলাই তাৰিখে। 28 জুলাই তাৰিখটো হ'ল শাওন মাহৰ তৃতীয় সোমবাৰ। এই সোমবাৰে আপোনালোকে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত এই বস্তু নিবেদন কৰক। এনে কৰিলে বুধ আৰু শুক্ৰ গ্ৰহ অতিশয় শক্তিশালী হৈ পৰিব আৰু লগতে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু শত্ৰুৰ পৰা ৰক্ষা লাভ হ'ব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 28 জুলাই শাওন মাহৰ তৃতীয় সোমবাৰ। এইদিনা শিৱলিংগত আপোনালোকে নিবেদন কৰক এই বস্তু। ইয়াৰ ফলত আপোনালোকে বহু বেছি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই দিনা যদি আপোনালোকে শিৱলিংগত ঘেঁহু নিবেদন কৰে তেনেহ'লে বুধ আৰু সূৰ্য গ্ৰহ শক্তিশালী হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে কেওফালৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব, কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ লাভ হ'ব। সাক্ষাৎ মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। সকলো দিশৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। শাওন মাহৰ চতুৰ্থ সোমবাৰ পৰিছে 4 আগষ্ট তাৰিখে। 4 আগষ্টৰ তাৰিখে হ'ল শাওন মাহৰ একেবাৰে শেষৰ সোমবাৰ। এই সোমবাৰে আপোনালোকে শিৱলিংগত এই এটা বস্তু নিবেদন কৰক। ইয়াৰ ফলত দেখিবলৈ পাব যে গুৰুগ্ৰহ শক্তিশালী হৈ পৰিব। আপোনালোক ভাগ্য আপোনালোকৰ তেজ হৈ পৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। 4 আগষ্ট তাৰিখে শাওন মাহৰ একেবাৰে শেষৰ সোমবাৰ। এইদিনা শিৱলিংগত বুটৰ দালি আপোনালোকে নিবেদন কৰিব পাৰে। যদি বুটৰ দালি নিবেদন কৰিব নোৱাৰে তেনেহ'লে কোনো দৰিদ্ৰ মানুহকো আপোনালোকে বুটৰ দালি দান হিচাপে বা উপহাৰ হিচাপে দিব পাৰে। এনে কৰিলে আপোনালোকৰ গুৰুগ্ৰহ শক্তিশালী হৈ পৰিব, ভাগ্য উজ্বলি পৰিব আৰু কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আধৰুৱা কাম আপোনালোকৰ হৈ পৰিব বা আধৰুৱা পাবলগীয়া পইচা বা ধন সম্পত্তি বা যিকোনো আধৰুৱা সম্পদ আপোনালোকে লাভ কৰিব পাৰিব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰত উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিব, দাম্পত্যৰ ক্ষেত্ৰত শুভ হৈ পৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেম সফল হৈ পৰিব। ভ্ৰমণৰ যোগো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ ঘৰত সম্পদ কিনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হ'ল গুৰু গ্ৰহ আপোনালোকৰ শক্তিশালী হৈ পৰিব, যাৰ ফলত ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু সহায় কৰিব। লগতে মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। মহাদেৱ সন্তুষ্ট হৈ পৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা লাভ কৰিব। এই মহাদেৱ সন্তুষ্ট হৈ পৰাৰ ফলত আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰো শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।